অসম সাহিত্য সভাৰ ৭৭ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনলৈ মাজত মাথো কেইটামান ক্ষণ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে অধিৱেশনৰ আগে প্ৰস্তুতিৰ বুজ দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সাহিত্য সভাৰ প্ৰস্তুতিৰ খবৰলৈ যাম বুলি মন্ত্ৰী ৰঞ্জিত দাস ডঙৰীয়াক জনাইছিল এইবাৰৰ সাহিত্য সভাৰ এটা বিশেষ গুৰুত্ব আছে অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পিছত প্ৰথমবাৰ সাহিত্য সভাৰ বৈঠক অনুষ্ঠিত হ'ব সভা শান্তিপূৰ্ণভাৱে আৰু খুব ধুনীয়াকৈ হৈ যাওক তাকে কামনা কৰি আদৰণি সমিতিৰ সম্পাদক মন্ত্ৰী ৰঞ্জিত দাসে যথেষ্ট কষ্ট কৰিছে অধিৱেশনখন সাফল্যমণ্ডিত কৰিবলৈ এটা ব্যতিক্ৰমী সাহিত্য সভা হ'ব মই অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ সাহিত্য সভাৰ আদৰণি সমিতিৰ সভাপতি হিচাপে আৰু লগতে যিসকলে আহিব পাৰে তেওঁলোকক মই নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছোঁ যে আহক পাঠশালালৈ আহক বজালীলৈ আহক নিশ্চিত ৰূপত ব্যতিক্ৰমী ৰূপত অসম সাহিত্য সভা দেখিবলৈ পাব অধিৱেশনলৈ আহিবলগীয়া প্ৰতিজন অতিথিক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতি নিৰ্মাণ কৰা হৈছে ১০০টা চৌকা ১০০ ৰান্ধনীয়ে প্ৰস্তুত কৰিব য'ত খাদ্য একে সময়তে ১৫,০০০ জনে খাব পাৰিব ভাত আৰু জলপান মুঠ ১.৫ লাখ লোকৰ খাদ্যৰ ব্যৱস্থা যিসকল উদ্যোক্তাসকলে কৈছিলে যে গ্ৰন্থমেলাখন চলাবলৈ খৰচৰ প্ৰয়োজন আছে গতিকে ৫ লাখমান টকা খৰচ হ'ব টকাটো ৰাইজৰ পৰা দান বৰঙণি খুজি আমি এইটো কৰিম আৰু তেতিয়া আমি ৫ লাখ টকা ৰাইজৰ পৰা দান বৰঙণি খুজিম আমি সৰুকৈ এখন বিজ্ঞান মেলা আয়োজন কৰিছিলোঁ গ্ৰন্থমেলাৰ লগত বৰপেটাত সেই কনচেপ্টটোৱে ইয়াতে আমি ইন্ট্ৰডিউচ কৰিছোঁ আদৰণি সমিতি এইবাৰ বিশেষ আশাবাদী বিজ্ঞান মেলাক লৈ কাৰণ অৰ্থৰ অভাৱৰ বাবে দান বৰঙণিৰে পাতিব বিজ্ঞান মেলা ইয়াৰ উপৰি গ্ৰন্থৰ বিপণী ৪০ ঘণ্টা জোৰা কবিতা পাঠৰ অনুষ্ঠানসমূহক লৈও আশাবাদী আদৰণি সমিতি বজালীৰ পৰা প্ৰণৱ কুমাৰ গোস্বামীৰ ৰিপৰ্ট DY365